Hey, what's up guys? Welcome back to my YouTube channel. Mikron Vlogs লৈ আজি আপোনালোকক স্বাগতম জনাইছো। বহুত দিনৰ মূৰত Hey, what's up guys? Welcome back to my YouTube channel. Mikron Vlogs লৈ আজি আপোনালোকক স্বাগতম জনাইছো। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলো আপোনালোকলৈ। এই পাছফালে দেখিছেনে এয়া অলপ দানা আয়োজন কৰি আছো, গাহৰি দানা। আৰু এইফালে যেটো বগা পলিথিন আছে তাত ভুচি আছে, চাব আপোনালোকে মোৰ ব্লগটো চাই যাব। আৰু কচু, আজি মই দানাটো বনাম কচু দানা। কচু লগত কেনেকৈ কি ধৰণে বনাম মই অলপ আপোনালোকক ক'ম। আৰু গাহৰিয়ে কচু খালে কি হয় আৰু কেনেকুৱা হয় মই অলপ আপোনালোকক দেখাই যাম। কচু খালে ভাল, গাহৰি মানে গাহৰি যদি কচু পাই খুৱাই থাকে তেতিয়াহ'লে গাহৰিয়ে যিটো আইৰণ কেলছিয়াম এইবিলাক মানে ভাল হৈ থাকে আৰু গাহৰিজনীৰ স্বাস্থ্য গ্ৰোথটো ভাল হয়। আৰু বিশেষকৈ পোৱালিবিলাকে যদি কচুটো খাবলৈ পায় তেতিয়াহ'লে গাহৰি গ্ৰোথ পোৱালিভাগৰো বহুত ভাল হয়। বলক চাই যাব ভিডিঅ'টো কেনেধৰণে বনাওঁ। গাইজ ফাইনেলি এনেকুৱা এটা টৌ লৈ লৈছোঁ আৰু পানী দুটিং লৈ লৈছোঁ যাতে। আৰু এতিয়া এইফালে প্ৰথম জুই কৰা আৰম্ভ কৰি ল'লোঁ আৰু জুই কৰা ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া টৌটো ইয়াত দিম আৰু টৌটো ধুনীয়াকৈ ইয়াত দিম আৰু টৌটো দি পিনে পানী দিব লাগিব। এনেকৈ পানী দি দিম, ইয়াত পানী দি দিম। ফাৰ্ষ্ট টাইম পানীখিনি দি ল'ব লাগে যাতে কচুখিনি ধুনীয়াকৈ বইল হ'ব পাছত ধুনীয়াকৈ বইল হৈ যাব। আৰু এইফালে আছে কচু, এই ডাঙৰ ডাঙৰ কচু অলপ কাটি আনিলোঁ ধুনীয়াকৈ। কচুখিনিও অলপমান আপোনালোকক দেখাই লওঁ। ফাইনেলি গাইজ কচুখিনি এনেকৈ ধৰণে কাটি অনা হ'ল, তাতে কাটি আনিলোঁ আৰু ধুনীয়াকৈ ইয়াত ভৰাই যাম। আৰু ইয়াৰ পৰা এফালৰ পৰা ধুনীয়াকৈ ভৰাই যাম আৰু কচুবিলাক। আৰু ইয়াত টৌটো ধুনীয়াকৈ লাহেকৈ ভৰাই যাম। আৰু ইয়াত অকল কচু দিলেই নহ'ব, এইটো কি বুলি কয় আপোনাৰ যিটো চ'ডা খাৰ হয় সেই চ'ডা খাৰটো দিব লাগিব অলপমান কচুখিনি ভাল ধৰণে সিজিবলৈ, যাতে গাহৰিয়ে খাওঁতে কচুৰ চেকটো নাপায়। ধুনীয়াকৈ এনেধৰণে অলপমান ঘৰতে দানা যদি প্ৰস্তুত কৰে কম খৰচতো অলপমান গাহৰি বাজেটটো হৈ যায়গৈ। গাইজ ফাইনেলি গাহৰিকেইটাও এতিয়া এনেকৈ আছে, দানা দিয়া নাই এতিয়ালৈকে। ৰাতিপুৱা মৰ্ণিং টাইমত অলপমান গাহৰিখন এইফালে চব পোৱালি এতিয়াও গাখীৰ খাই আছে। পোৱালিকেইটা বান্ধিব পৰা নাই, যেতিয়াৰ পৰা এৰি দিলোঁ তেতিয়াৰ পৰা মানে চেঙা। পোৱালিকেইটা বান্ধিব হ'লে ডিঙিত ৰছী ল'ব নোৱাৰি পটককৈ। আৰু এইফালে আছে মোৰ য়কচাইজনী, ইও এবাৰ খাইটো ল'লে। তাৰপিছত তাই এতিয়া অলপমান তাই খৰটো অলপ বেছি হৈ থাকে, তাৰ কাৰণে বেজী অলপ মাৰিব লাগিব, খৰ বেজী। আৰু এতিয়া ৰাতিপুৱা টাইম হৈছেতো অলপ দানা ভোকো লাগিছে সিহঁতক, দানাও দিব হৈ আছে। আৰু এইফালেতো মোৰ মতা গাহৰিটো এইটো, আৰু এইফালে এজনী মোৰ লোকেলজনী, এইবাৰ প্ৰথম পোৱালি দিব তাই। এজনী উঠিলে পটককৈ। এতিয়া দানাটো বনাই আছোঁ, ধুনীয়াকৈ দিম, চাই যাব মোৰ ভিডিঅ'টো। অলপ লেতেৰা হৈছে গাহৰি ফাৰ্মখন, ৰাতিপুৱা মই পানী চানী মাৰি অলপ চাফ কৰিব লাগিব। গাইজ ফাইনেলি এনেকৈ কচু ইয়াৰ পৰা দি লোৱা হৈ গ'ল। আৰু এতিয়া মই দেখাম আপোনালোকক গাহৰি কচু ভুচি ভাত এনেকৈ মিক্স কৰি দিয়া হৈছে। আৰু পোৱালিকেইটা এডোখৰতে আছে এতিয়া। এইকেইটা পোৱালিকেইটা গাহৰিক যিমানে কচু খাব সিমানে গাহৰিৰ স্বাস্থ্যটো অলপ ভাল হৈ আহিব। চাওক কেনেকৈ খাইছে, পুৰা ধুনীয়াকৈ খায়। এইভাগে কচু ভাতে ভুচিয়ে দি দিছোঁ, নষ্ট নকৰাকৈ দি দিছোঁ একেবাৰে ধুনীয়াকৈ। এইকেইটা পোৱালি গাহৰিকেইটা হয় মোৰ। গাহৰিকেইটা এতিয়া প্ৰায় 2 মাহ ওপৰ হ'ল আৰু ইমানটো হৈছেগৈ এতিয়া ভাতে ভুচিয়ে কচুৱে দি দিয়া হৈছে, পুৰা ধুনীয়াকৈ খাইছে। এতিয়া বাকী সেইকেইটা গাহৰিক দিমগৈ মই। আৰু এতিয়া এইফালে মতাটোক দিব লৈছোঁ, চাব খাওনটো চাব। কচু ভুচি ভাত যেতিয়া লগতে দি দিয়া হয়, খাওনটো পূৰা ধুনীয়া দিয়ে। কচুৱেদি গাহৰি দানা খোৱালে গাহৰি গ্ৰোথটো সোনকালে ডাঙৰ হয় আৰু ভাল হয় অলপ। আৰু এতিয়া এইফালে ভিতৰত থকা মাইকীজনী দিম মই। এইফালে
জেগাডোখৰ চাফ কৰি আছিলোঁ, পাইপডাল আনি কাৰেণ্টটো গুচি গ'ল। এতিয়া চাফ কৰিব লাগিব, এতিয়া টাইমকণ পাওঁতে এতিয়া এইকেইটা ওচৰলৈ আহিলোঁ। এনেকৈ ইয়াক দি লওঁ, জেগাডোখৰ পূৰা লেতেৰা হৈ আছে। আৰু এতিয়া ইয়াক দিম। পাইপডাল লগাই গাহৰিকেইটা চাফ কৰি আছিলোঁ, কাৰেণ্টটো গুচি গ'ল সেই সময়তে। খাওনটো চব কিমান ধুনীয়াকৈ খাইছে। আৰু ইয়কচাই গাহৰিবিলাক পূৰা এনেকৈ চুপি খাই আহে দেই অলপমান এনেধৰণে। আৰু অলপ লগাই দিওঁ ইয়াৰ পৰা লৈ ধুনীয়াকৈ লাহে লাহে এদাই কৰি দিছে দানা পূৰা। জেগাডোখৰ চাফ চিকুণ কৰি থাকিব লগা হয় যাতে বেমাৰ আজাৰ নহ'বৰ কাৰণে। কচুৰ লগত যেতিয়া আপুনি দানা মিক্স কৰি খুৱাব তেতিয়া গাহৰি খোৱা খাদ্যটো ভাল ধৰণে খায় আৰু গাহৰি পেটটোও সোনকালে ভৰে। আৰু যাতে গাহৰিৰ যিটো দানা খাদ্য প্ৰস্তুত কৰা হয় কচুৱেদি, সেই খাদ্যটো আপোনাৰ আইৰণ কেলছিয়াম এইবিলাক পাই থাকে। বিশেষকৈ গাহৰিজনী গ্ৰথটো ভাল হয় অলপ। ইয়াক আৰু অলপ দি দিওঁ ধুনীয়াকৈ। এইফালে এজনী এনেকৈ বাকি দিওঁ, খাওক। এতিয়া জেগাডোখৰ চাফ কৰিবলৈও আছে অলপ। পোৱালিকেইটাও খাই আদায় কৰি দিলে, অলপ দিছিলোঁ সিহঁতক আৰু অলপ লগাই দিওঁ ধুনীয়াকৈ খাওক অলপমান। এনেধৰণে ফাৰ্মখন অলপ চলাই আছোঁ এতিয়া, যাতে গাহৰি এতিয়া ভাল কুশলে থাকিলে অলপ ফাৰ্মখন ডাঙৰ কৰিবগৈ লাগিব। এতিয়া ফাৰ্মখন এনেধৰণে সৰুকৈ ৰাখি থৈছোঁ। ভাবি আছোঁ গাহৰি লোনটো নোপোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈছে, নহ'লে গাহৰি ফাৰ্ম কেতিয়াবাই ডাঙৰ কৰিলোহেঁতেন। এতিয়া অলপ গাহৰি বেমাৰ আজাৰ কাৰণেও অলপ ফাৰ্মখন অফ কৰি দিলে, লোন দিয়া বন্ধ কৰি দিলে।